তিনিচুকীয়া বৰদলৈ নগৰত দুদিনীয়াকৈ আয়োজিত ৰাস মহোৎসৱৰ সফল সামৰণি। তিনিচুকীয়া বৰদলৈ নগৰস্থিত শিশু উদ্যান প্ৰকল্প খেলপথাৰত সমন্বয় সংঘ তথা তিনিচুকীয়া শংকৰদেৱ সংগীত বিদ্যালয় আৰু তিনিচুকীয়াবাসী ৰাইজৰ সহযোগত ২৭ আৰু ২৮ ডিচেম্বৰত দুদিনীয়াকৈ আয়োজিত তৃতীয় বাৰ্ষিক শ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱ তিনিচুকীয়া ২০২৪-২৫ৰ সফল সামৰণি পৰে। স্থানীয় ৰাইজৰ বিপুল সঁহাৰি তথা স্থানীয় শিল্পী কলা কৌশলীসকলৰ প্ৰত্যক্ষ অংশগ্ৰহণে ৰাস মহোৎসৱখনক অধিক আকৰ্ষণীয় কৰি তোলে। তিনিচুকীয়াৰ বিধায়ক তথা খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষ সঞ্জয় কিষাণ, শ্ৰী আদৰ্শ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী মুনমুন দেৱগোস্বামী, তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি পুলক চেতিয়া, পৰিৱেশ কৰ্মী তথা পৰিৱেশ সুৰক্ষা সমিতিৰ সভাপতি ঋতুৰাজ বৰুৱাকে ধৰি তিনিচুকীয়াৰ বহু গণ্যমান্য ব্যক্তি দুদিনীয়াকৈ আয়োজিত ৰাস মহোৎসৱত উপস্থিত থাকি আয়োজক সমিতিক উৎসাহিত কৰে। বৰদলৈ নগৰৰ প্ৰয়াত সমাজকৰ্মী মন্ত্ৰীমোহন চাংমাই সোঁৱৰণত স্মৃতি তৰ্পণ কৰা ৰাস মহোৎসৱত দুয়োটা দিনীয়া সন্ধিয়া শ্ৰীকৃষ্ণৰ ৰাসলীলা নাট মহোৎসৱ শিল্পীসকলৰ দ্বাৰা প্ৰদৰ্শিত কৰি উপস্থিত কেইবা শতাধিক ৰাইজক মন্ত্ৰমুগ্ধ কৰে। লগতে ৰাস মহোৎসৱত লগত সংগতি ৰাখি বৃন্দাবন শীৰ্ষক এখনি স্মৃতি গ্ৰন্থ উন্মোচন কৰে আয়োজক সমিতিয়ে। মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। অকণমান হাততালি দিলে আমি সুখী হলোহেঁতেন। ধন্যবাদ। একচুৱেলি ৰাসখন আমি সময়ত ৰাসৰ পূৰ্ণিমা কাতিৰ পূৰ্ণিমা পূৰ্ণিমা তিথিৰে কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ চেমনীয়াবিলাকৰ পৰীক্ষাৰ কাৰণে আৰু ইয়াত বিভিন্ন অনুষ্ঠান সভা সমিতি সেইবিলাকলৈ লক্ষ্য কৰি আমি ৰাসভাগৰ যিখিনি নিয়ম সেই নিয়মখিনি আমি তাৰিখতে কৰি আৰু বাকী সকলোখিনি আমি পিছুৱাই দিলোঁ। ২৭ আৰু ২৮ ডিচেম্বৰ যোৱাকালি প্ৰথম অনুষ্ঠান হ'ল ২৭ তাৰিখে আৰু আজি ২৮ তাৰিখে আমাৰ শেষ কাৰ্যসূচী। আৰু আমি যথেষ্ট মানুহৰ সমাগম হৈছে, মানুহৰ আমি উৎসাহ উদ্দীপনা ভাল পাইছোঁ আৰু আমাৰ যিমানে আমি পাতিম বুলি ভাবিছিলোঁ এখন সুন্দৰকৈ পাতিছোঁ। এই ৰাসখন পাতিবলৈ যাওঁতে আমাৰ সমন্বয় সংঘ বুলি যিটো অনুষ্ঠান আছে শ্ৰীমন্ত শংকৰদেৱ সংগীত বিদ্যালয় আৰু আমি স্থানীয় ৰাইজ এই তিনিটা অনুষ্ঠান লগ লাগি আমি ৰাসখন পাতিলোঁ আৰু মই সভাপতি হিচাপে দায়িত্ব পালন কৰিলোঁ আৰু মোৰ লগতে কাৰ্যকৰী সভাপতি আছে কল্যাণ বৰা ডাঙৰীয়া। গতিকে আমাৰ ৰাসখন আমি তেনেকৈ আগবঢ়াই নিছোঁ। ৰাইজৰ মই একচুৱেলি অভিনয় কৰা মানুহ নহয়, কিন্তু ৰাইজৰ বিপুল দাবীত আৰু আমাৰ কমিটিৰ কৰ্মকৰ্তাসকলে অনুৰোধ কৰি মোক কংসভাও ল'বলৈ দিলে মই কংসভাওটো কৰিলোঁ। কিমান দূৰ ভাল কৰিব পাৰিছোঁ নাজানো, কিন্তু ৰাইজে কৈছে ভালেই হৈছে বুলি। সেই তেনেকেই মানে কংসভাওটো কালি প্ৰথম জীৱনত ভাওটো ল'লোঁ আৰু কৰিলোঁ, আৰু বাকীখিনি আৰু ৰাইজৰ ওপৰত। এয়া আমাৰ ৰাস মহোৎসৱৰ দ্বিতীয় দিনৰ কাৰ্যসূচী অতি ভাল লাগিছে। আমাৰ স্থানীয় শিল্পী কলা কৌশলীসকলে যি অভিনয় কৰিছে এই অভিনয়ত আমাৰ তিনিচুকীয়াবাসী ৰাইজ আপ্লুত হৈ পৰিছে। আমি ৰাসখন উদযাপন কৰিবলৈ লওঁতে সম্পূৰ্ণ আধ্যাত্মিকতা আৰু যাতে ইয়াত আনন্দ উল্লাস দুয়োটাৰে সংমিশ্ৰণ হয় তাৰ আমি চেষ্টা কৰিছোঁ আৰু আশা ৰাখিছোঁ ভৱিষ্যতৰ দিনতো আমি উঠি অহা নৱপ্ৰজন্মই যাতে অন্তৰত হৃদয়ত আমাৰ গুৰুজনাৰ সৃষ্টিৰাজিক স্থান দিব পাৰে তাৰে আশাৰে আমি এই ৰাসভাগী উদযাপন কৰিছোঁ। ৰাসভাগীত আমাৰ যিসকল শিল্পীয়ে অভিনয় কৰিছে, যিসকল গায়ক অভিনেতা আছে সকলোবিলাক আমাৰ স্থানীয় আৰু স্থানীয় শিল্পী। আমি স্থানীয় শিল্পীসকলকে অগ্ৰাধিকাৰ দি এই ৰাসভাগী উদযাপন কৰিছোঁ। ধন্যবাদ।